গুৱাহাটী মেডিকেল কলেজ এণ্ড হস্পিটেল অৰ্থাৎ GMCHৰ ষ্টাফ নাৰ্ছৰ কাৰণে পদ মুকলি হৈছে। যদিহে আপোনালোকে ইণ্টাৰভিউত বহিব বিচাৰে কেনেদৰে আপোনালোকে ইণ্টাৰভিউত বহিব পাৰিব, লগতে ইয়াৰ লাষ্ট ডেট কেতিয়া আছে, কোন তাৰিখে আপোনালোকৰ ইণ্টাৰভিউ অনুষ্ঠিত কৰা হ'ব, সেই গোটেইখিনি ডিটেইল এই ভিডিঅ'ৰ শেষলৈকে গম পাই যাব। লগতে যদিহে আপোনালোকে মোৰ চেনেলটোৰ নতুন ভিজিট কৰিছে বা অসমৰ নতুন চাকৰিৰ জাননী যদি পাই থাকিব বিচাৰে তেতিয়াহ'লে মোৰ এই চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিয়ক, লগত থকা বেল আইকনটো দবাই দিয়ক। বন্ধুসকল, GMCHৰ পৰা সেই পদখিনি মুকলি হৈছে। ইয়াৰে আপোনালোকৰ পোষ্ট হৈছে ষ্টাফ নাৰ্ছত আপোনালোক টোটেল পদ মুকলি হৈছে 15। ইয়াৰে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন যদি চাবলৈ যায় আপোনালোকে ষ্টাফ নাৰ্ছৰ কোৱালিফাই হৈছে GNM আপোনালোকে পাছ কৰিব লাগিব। যদিহে আপোনালোকে GNM কমপ্লিট কৰা আছে লগতে 1 ইয়াৰ যদি এক্সপিৰিয়েন্স থাকে তেতিয়াহ'লে আপোনালোকে ইয়াত ইণ্টাৰভিউত বহিব পাৰিব। লগতে যদিহে আপোনালোকে BSc নাৰ্ছিং ডিগ্ৰী পাছ কৰিছে বা যদি আপোনালোকে GNM পাছ কৰা নাই, BSc নাৰ্ছিং যদি পাছ কৰা আছে লগতে এবছৰ যদি এক্সপিৰিয়েন্স থাকে তেতিয়াহ'লে ষ্টাফ নাৰ্ছ আবেদন জনাব বা আপোনালোকে ইণ্টাৰভিউত বহিব পাৰিব। বন্ধুসকল, ইয়াৰে মেন্ডেটৰী হৈছে ৰেজিষ্টাৰ মিডৱাইফ বা ৰেজিষ্টাৰ নাৰ্ছত আপোনালোকৰ ৰেজিষ্টাৰ থাকিব লাগিব, তেতিয়াহে আপোনালোকে সেই ইণ্টাৰভিউত বহিব পাৰিব। বন্ধুসকল, যিহেতু ইয়াত ৱৰ্ল্ড ইণ্টাৰভিউ অনুষ্ঠিত কৰা হ'ব, ডাইৰেক্টলি আপোনালোকৰ ইণ্টাৰভিউ অনুষ্ঠিত কৰা হ'ব। ইয়াৰে আপোনালোকৰ কোনো ধৰণৰ এপ্লিকেশ্যনৰ কৰিব নালাগে। লগতে ইয়াৰে ইণ্টাৰভিউৰ স্থান এণ্ড আপোনালোকৰ ডেট দিয়া আছে। ইয়াৰে ইণ্টাৰভিউ অনুষ্ঠিত কৰা হ'ব 26 আগষ্ট 2025, অৰ্থাৎ 26 আগষ্টৰ ৰাতিপুৱা 10 বজাৰ পৰা আপোনালোকৰ ইণ্টাৰভিউ অনুষ্ঠিত কৰা হ'ব। ইয়াৰে ইণ্টাৰভিউৰ স্থান হৈছে কনফাৰেন্স হল, অফিস অফ দ্য প্ৰিন্সিপাল কাম চিফ সুপাৰিনটেণ্ডেণ্ট GMCH, অৰ্থাৎ GMCHতে আপোনালোকৰ ইণ্টাৰভিউ অনুষ্ঠিত কৰা হ'ব। আৰু আপোনালোকৰ ইণ্টাৰভিউত বহিবলৈ হ'লে আপোনালোকৰ সকলোখিনি ডকুমেণ্ট অৰিজিনেল লৈ যাব লাগিব। লগতে আপোনালোকৰ 1 সেট আপোনালোকে জেৰক্স কৰি লৈ যাব লাগিব। ইমানখিনি আপোনালোকৰ অৰিজিনেল ডকুমেণ্ট আছে সেইখিনি আপোনালোকে জেৰক্স কৰি লৈ যাব লাগিব। বন্ধুসকল, যদিহে আপোনালোকে মোৰ চেনেলটোলৈ নতুনকৈ ভিজিট কৰিছে বা যদি এনে ধৰণৰ নতুন চাকৰিৰ জাননী পাই থাকিব বিচাৰে তেতিয়াহ'লে চেনেলটি সাবস্ক্ৰাইব কৰি ৰাখক। লগতে ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক কৰি দিয়ক।